Good evening, my dear student. Class 9 মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকলক তোমালোকক সকলোকে স্বাগতম জনাইছো আজি আমাৰ এই ক্লাছটোলৈ। সো তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনৰ যিখিনি আজিৰ পৰা আৰম্ভ হলে আৰু আজি যিখিনি তোমালোকৰ ইংৰাজী পৰীক্ষা হলে ইংৰাজী পৰীক্ষাৰ প্ৰশ্ন কাকতখন মই আজি ইয়াত সলভ কৰিবলৈ দিবলৈ যত্ন কৰি আছো। যিমানখিনি শৰ্ট কোশ্চেন আনসাৰ আছে সিমানখিনি বস্তু মই যিমানখিনি বাৰু সলভ কৰি দিবলৈ যত্ন কৰি আছো, ঠিক আছে। যেহেতু অতি কম সময়ৰ ভিতৰত গোটেইখিনি এনসাৰ কৰা ডাঙৰ এনসাৰ কৰা সম্ভৱ নহয়, 2 নম্বৰ বিলাক কৰা সম্ভৱ হোৱা নাছিলে, সেই কাৰণে কম সময়ৰ ভিতৰতে মই তোমালোকক এইখিনি বস্তু দিবলৈ যত্ন কৰি আছো। তোমালোকে মিলাই ল'বা, ঠিক আছে। সো 1 নম্বৰৰ যিখিনি এনসাৰ আছে 1 নম্বৰৰ এনসাৰ হ'ব সি নম্বৰ এনসাৰ। 2 নম্বৰ যিখিনি আছে মাৰ্জি হ্যাড নট সিন মেনি টেলিবুক এজ টমি বিকজ কাৰণ মাৰ্জিৰ বয়স সিমানখিনি হোৱা নাছিলে, গতিকে এ নম্বৰ হ'ব ইয়াৰ ৰাইট অপচন। 3 নম্বৰ যিখিনি আছে 3 নম্বৰ হ'ব বি নম্বৰটো both a and r are true but r is not the correct explanation of a, এইখিনি হ'ব। 4 নম্বৰ যিখিনি আছে 4 নম্বৰ আছে মাৰ্জি was a scornful, so scornful মানে হ'ব কি ইয়াত contemptuous, ঠিক আছে। 5 নম্বৰ আছে who was flashing on the screen, so এটি হ'ব মেকানিক্যাল টিচাৰ হ'ব, ঠিক আছে। 6 নম্বৰ ন এতিয়া 6 নম্বৰটো কত গ'ল অলপ ৰবা, 6 নম্বৰটো মই উলিয়াই দি আছো। 6 নম্বৰটো চোৱা তোমালোকে, 6 নম্বৰ যেটো আছে এটো টোডেন হ'ব, টোডেন ব্ল্যাক। 7 নম্বৰ যেটো আছে তোমালোকে এটো হ'ব the less grassy and frequent road। 8 নম্বৰ যেটো আছে 8 নম্বৰৰ ডি হ'ব 3 2 4 1, কাৰণ হল 3 নম্বৰটো আগত হৈছিলে ইভলিন ডিসকভাৰ দ্যাট she could sense certain note in different part of his body, তেওঁৰ শৰীৰৰ বিভিন্ন অংগৰ জৰিয়তে তেওঁ ডিফাৰেন্ট নোট বিলাক অনুভৱ কৰিব পাৰে। 2 নম্বৰটো তাৰ পিছত হৈছিলে 2 নম্বৰ কি আছে ইভলিন তাৰ পিছত ডিসকভাৰ 3 নম্বৰ হার মাদাৰ নোটিস, প্ৰথমে তেওঁৰ মাকে নোটিস কৰিছিলে, তাৰ পিছত 2 নম্বৰটো হৈছিলে ইভলিনে ডিসকভাৰ কৰিছিলে যে তেওঁৰ শৰীৰৰ বিভিন্ন অংগৰ জৰিয়তে তেওঁ কি কৰিব পাৰে মিউজিকৰ কিছুমান নোট তেওঁ সেন্স কৰিব পাৰে। তাৰ পিছত নাম্বাৰ 4 হৈছিলে she gradually move for orchestral work to solo performance, ঠিক আছে। এইখিনি হৈছিলে তাৰ পিছত 1 নম্বৰটো হৈছিলে। 9 নম্বৰটো কি হ'ব 9 নম্বৰ হ'ব কোনে এভলিনক এনকাৰেজ কৰিছিল মিউজিকত পাৰ্সু কৰিবৰ কাৰণে, ডি নম্বৰ ৰন ফৰবিজ হ'ব। তাৰ পিছত 10 নম্বৰৰ কি হ'ব অনলি 2 হ'ব, ঠিক আছে, কাৰণ 2 নম্বৰটো কাৰেক্ট অপচন হয়। তাই she could feel the vibration, তাই ভাইব্ৰেশন সেন্স কৰিব পাৰিছিল, সেই কাৰণে তাই কি কৰিছিল জুতা খুলি পিনে তেওঁ মিউজিক কৰিছিল বা মিউজিক বজাইছিল, ড্ৰাম বজাইছিল। অল ইন্ডিয়া ৰেডিঅ কেতিয়া আৰম্ভ কৰা হৈছিল বা ষ্টাৰ্ট কৰা হৈছিল 1938, কত আৰম্ভ কৰা হৈছিল লখনৌত, ঠিক আছে। 12 নম্বৰ কৈ আছে যে কি read the following statement with reference to Shanai of Bismillah Khan, okay। স্টেটমেন্ট নাম্বার 1 এম্পায়ার আকবর ব্যান দ্য প্লেইং অফ, এটা তো রাইট, একদম সঁচা কথা। এ বারবার রিসিভ পুঙ্গি এন্ড ইনভেট সানাই তাও ইনভেট করেছিল, এটাও সঁচা কথা। তাহলে বোথ স্টেটমেন্ট আস ট্রু হবে, ঠিক আছে। 12 নম্বর, সো 3 নম্বর 12 12 12 13 নম্বর কত বল 13 নম্বর সি নম্বর বোথ স্টেটমেন্ট 1 এজ স্টেটমেন্ট ট্রু আর ট্রু, ঠিক আছে, স্টেটমেন্ট 2 আর ট্রু। 13 নম্বর কি কইছে চুজ দ্য কারেক্ট আনসার চুজ কৰিব কইছে, ইয়াৰ আনসার হ'ব both a and r are true but r is not the correct explanation of a, এইখিনি হ'ব, ঠিক আছে। 14 নম্বর the poet will have dash raw in the bin in spring, 9 হ'ব ইয়া। লেটিন কি হয় এটা বার্ড হয়, ঠিক আছে। তাৰ পিছত ইয়া আমাৰ কৈছে যে কোনটো হ'ব ফিগার অফ স্পিচ কোনটো হ'ব, ইয়া হ'ব অক্সিমরন, ঠিক আছে। সেন্ট পিটার এটি হ'ব আমাৰ সেন্ট পিটার পানিশ দ্য লেডি, কিও পানিশ কৰিছিল কাৰণ তাৰ সেলফিট আছিল, তাৰ এৰোগেন্ট আছিল, ঠিক আছে এইটো। তাৰ পিছত 18 নম্বৰ কি কৈ আছে এটো নৰ্দাৰলেণ্ডত মানুহসকলে কিহৰ গাড়ীত উঠি পিনে অহা যোৱা কৰা আছিল, ঠিক আছে। তাৰ পিছত 19 নম্বৰ কি হ'ব 19 নম্বৰ হ'ব দা ফান দে হেড ৰাইটাৰ হল যে 2 নম্বৰ, বি নম্বৰটো হ'ব 3 নম্বৰ, সি নম্বৰটো হ'ব 4 নম্বৰ আৰু ডি নম্বৰটো হ'ব 1 নম্বৰ, গতিকে সি নম্বৰটো হ'ব ৰাইট অপচন 4 নম্বৰ। ওকে, সুব্রমণিয়াম আয়ার ওয়াজ সুব্রমণিয়াম আয়ার কি হয় তেওঁ এজন সায়েন্স টিচাৰ হয়। তাৰপিছত এনুৱেল ইভেন্ট হেল্ড ইন ৰামেশ্বৰম ওয়াজ কি আছিল সীতাৰামা কল্যাণম সেৰিমনি। তাৰপিছত কি কৈ আছে ৰিড দ্য ফলোইং মাই চাইল্ডহুড, ঠিক আছে। আব্দুল কালাম হ্যাড 3 ক্লোজ ফ্রেন্ড, এটা সঁচা কথা। আর অরবিন্দ নাই শিবপ্রকাশন আছে, শিবপ্রকাশনৰ ক্যাটারিং কন্ট্রাক্টৰ কি আছিল কাম আছিল, ঠিক আছে, গতিকে এ নম্বৰ ইজ দ্য ৰাইট অপচন। 23 বি নম্বৰ হ'ব 24 মহাত্মা গান্ধী হ'ব, এই কথাখিনি মহাত্মা গান্ধী কৈছিলে ইন্ডিয়া উইল বিল্ড দেয়ার ওন নেশন, ওকে। দ্য নেম অফ দ্য ফ্যামিলি ডংকি কি আছিল নানা আছিলে, ঠিক আছে। 25 হৈ গ'ল, 26 এতিয়া লাগে 26। টিকেট কালেক্টৰ কিমান চাৰ্জ কৰিছিলে 3 रुपीस চাৰ্জ কৰিছিলে। তাৰপিছত দ্য এডভেঞ্চাৰ অফ টোটৰ এখন, ঠিক আছে, ডমৰুন জোৱানা আছিলে, গতিকে এইটো হ'ব বি নম্বৰ। স্টেটমেন্ট 1 ইজ ফল বাট স্টেটমেন্ট 2 ইজ ট্ৰু।
এইটোৰ হ'ব অথৰ ফ্যামিলি কুড নট কিপ ফটো কিয় ৰাখিব পৰা নাছিলে কাৰণ তেওঁ বহুত কি আছিলে বহুত ভঙা চিঙা কৰি আছিলে নিউসেন্স কৰি আছিলে তাহলে এখানে এই নাম্বাৰটো ৰাইট আনসাৰ হ'ব ঠিক আছে তাৰপিছত 29 statement 1 is false and 2 is true কেনেকৈ হল 2 was very ugly তো না আছিলে বাবা একদম বিউটিফুল আছিলে 30 নম্বৰ an idle brain is the dash workshop devil হবো তারপর সে the cat jump over the wall এটু হবো আমার preposition over to preposition হয় 31 32 লাগে দিয়ে 32 ইয়া respect your elders elder respect কৰিব লাগে এখিনি আমাৰ পজিটিভ ভয়েস কৰিব কৈছে let your elder be respected Mr. Sharma live in Guwahati এখিনি হবো where does Mr. Sharma live তাৰ পিছত কি দেওয়া আছে rearrange the correct order into correct order ঠিক আছে 3 4 3 2 4 1 3 Columbus made this 2 first voyage 4 number from Europe to America in 1492 35 pardon me for not write to you written to you তাৰপিছত 36 of হবো 37 how much হবো 38 by whom was the poem this poem composed to হবো 39 লাগে এতিয়া where is 39 where was 39 Assamese speak in Assam it speaks hobo rearrange in correct order it 3 1 4 2 hobo 3 I heard I someone 4 close to the door I heard someone close the door এখিন পেজ পড়াৰ পিছত ইয়াৰ 41 ৰ आंसर হ'ব A 42 ৰ आंसर হ'ব C নম্বৰ ওকে 43 হ'ব D নম্বৰ 44 হ'ব B নম্বৰ 45 হ'ব C নম্বৰ ওকে এতিয়া 46 What did the country inspector tell about Margie's progress in study? So country inspector said কৈছিলে যে Margie's progress was satisfactory ঠিকই আছে Where did two road divers in a Yellowwood divers কৈছিলে Who was Evelyn Glennie কোন আছিলে Evelyn Glennie is a world renowned percussionist and musician asile What is ballet So a ballet is a type of poem that tell us a story and it often said to music তাৰপিছত কি কৈছে ডক্টৰ এপিজে আব্দুল কালাম describe his father as a astray what does that term astray mean the astray means simple hardworking এনেকুৱা ধৰণৰ ব্যক্তিক astray বুলি কোৱা হয় the poet wishes to build a small cabin in his tree what will it be made of কিহেৰে বনাব it will be made of with sticks and clay ক্লেৰে বনাব ঠিক আছে 2 নম্বৰৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে এইবিলাক তো সব একেবাৰে ইজি আহিছে কঠিন হোৱা না আছিল ঠিক আছে 47 48 8 নম্বৰ পেজ এখন চলি আছে এয়া সোৱা 8 নম্বৰ দনা হয় 48 ৰ এইবিলাক কোশ্চেন হয় এয়া 48 ৰ এইখিনিতো কমন আহিছিল মই এইবিলাক কৰাইছিল এইবিলাক কমন আহিছে describe toto in your word toto বিষয় মই লিখি দিছিলো যিখিনি আমাৰ অফলাইন ক্লাস আছিল তাতো লিখি দিছিলো ঠিক আছে এইখিনি লিখি দিছিলো toto কেনেকৈ গা ধুৱাই দিছিল এইখিনিও লিখি দিছিলো মই ঠিক আছে আৰু এইখিনি what does the poet want to go to in spree why কিয় যাব বিচাৰিছিল লিখিছিল lady part with the tiniest cake এইখিনি লিখিছিল তেওঁ অলপ কেক কিয় দিয়া না আছিল in what way Abdul Kalam teacher Subramaniam Iyer was rebel Subramaniam Iyer তেওঁ কেনেকৈ rebel কৰিছিল এইখিনিও লিখিছিল মই ডাইরেক্ট লিখা না আছিল ইনডাইরেক্টলি লিখাইছিল এখানে how is mechanical teacher different from present teacher লিখাইছিল এই সি নম্বৰ আৰু ই নম্বৰটো লিখিয়া হোৱা না আছিল বাৰু তাৰপিছত কি দিয়া আছে এয়া দিয়া আছে ৰিপোৰ্ট ৰাইটিং দিয়া আছে এটা हर घर तिरंगा amplification दिया আছে necessity is the mother of invention empty vessel sound mass experience is the best teacher okay या grammar section आरंभ হৈ গল या go to হবো has been going আৰু wait to হবো was waiting 51 52 লাগে এতিয়া 52 says the sentence passive voice কৰিব কৈছে the tiger and the snake was killed by the villager okay তাৰপিছত ইয়া কৈছে turn into a statement তালে এটো let আৰম্ভ হ'ব let it be turned into a statement
তাৰপিছত ইয়া কাৰেক্ট কৰিব লাগে মানে জাম্বেল ৱাৰ্ড দিয়া আছে ঠিক আছে উলট পালট কৰি দিয়া আছে ম্যান ইজ দ্য আৰ্কিটেক্ট অফ হিজ ওন ফেট মানুহে নিজৰ ভাগ্যৰ গৰাকী হয় নিজৰ ভাগ্য মানুহ নিজে গঢ়ে ফেট মানে হ'ল গৰাকী ভাগ্য ঠিক আছে তাৰপিছত কি কৈ আছে এইখিনি হ'ব দা উই হ্যাড রিচ দ্য স্কুল বিফোর দ্য পিয়ন রাং দ্য বেল এইখিনি হ'ব তাৰপিছত এয়া কি হ'ব এয়া বাই হ'ব এয়া অন হ'ব এয়া কি হ'ব এয়া ট্যাগ কোশ্চেন কৰিব কৈছে এয়া হ'ব ডাজ শি এয়া হ'ব কি ক্যানখিনি খালি জাষ্ট আগিলে সন্মুখত আনি দিলে হৈ গ'ল আৰু লাষ্টত কি দিব লাগে প্ৰশ্নবোধক চিহ্ন দিব লাগে দি দিলে শেষ একদম বুজি পাইছো ইয়ালৈকে আমাৰ কোশ্চেনখিনি আছিলে মই ভাবো যে বহুত ইজি আহিছে তোমালোকক যদি পিডিএফ লাগে মই পিডিএফ শেয়াৰ কৰি দিম মোক জাষ্ট কমেণ্টত জনাই দিয়া ঠিক আছে সো আজি ইয়াতে ৰাখিলো আই হোপ তোমালোকৰ পৰীক্ষা ভাল হৈছে ঠিক আছে মোক কমেণ্টত জনাই দিবা কেনেকুৱা হৈছে পৰীক্ষা তোমালোকৰ ঠিক আছে ওকে জয় হিন্দ জয় ভাৰত